চমৰীয়া সমষ্টিৰ 6 নং কিসমত কাঠমিগাঁও পঞ্চায়তৰ 8 নং নিজ কাঠমি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হামিদ আলীৰ নিৰ্বাচনী প্ৰচাৰ আগন্তুক 7 মেত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ পঞ্চায়তৰ ৱাৰ্ড সদস্য অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থীসকলেও অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান নিজ কাঠমিত বহু সংখ্যক ভোটাৰৰ লগত মত বিনিময় আৰু নিৰ্বাচনী প্ৰচাৰ কৰা দেখা যায় বিগত পঞ্চায়তৰ কাৰ্যকালত এগৰাকী প্ৰাক্তন ৱাৰ্ড সদস্য তথা এবেলিৰ সদস্য পদৰ প্ৰাৰ্থী হামিদ আলীৰ হৈ ভালে সংখ্যক স্থানীয় বয়োজ্যেষ্ঠ ভোটাৰে লোকৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ লগতে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাৰ বাবে উপস্থিত ভোটাৰ ৰাইজক আহ্বান জনায় শেষত নিজ কাঠমি ৱাৰ্ডৰ ভোটাৰ ৰাইজক বিপুল সঁহাৰি লাভ কৰা বুলিও উল্লেখ কৰে নিৰ্দলীয় প্ৰাৰ্থী হামিদ আলীয়ে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰা প্ৰাৰ্থী আলীয়ে নিজ কাঠমি ৱাৰ্ডক স্বচ্ছ নিকা আৰু দুৰ্নীতিমুক্ত ৱাৰ্ড গঢ়াৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰে আৰু আমি জয় হ'ম বুলি আশাবাদী আমি 6 নং কিসমত কাঠমিৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ড সদস্য হিচাপে আমি নিৰ্বাচিত আমাৰ নিজ কাঠমি 1742টা ভোটাৰ আছে কিমান ভোট পাব বুলি ধাৰণা কৰিছে আমাৰ 1000ৰ ওপৰত আমাৰ আমি জয় হয় ৰাইজৰ যি স্বাৰ্থৰ বাবে ৰাইজৰ কাম কৰি যাওঁ প্ৰথম কাম ৰাইজৰ যেনেকুৱা পিয়ামাই ঘৰ আৰু ৰাস্তা ঘাট আৰু বেলেগ চৰকাৰী আঁচনি আমি ৰাইজৰ কাম কৰিম হয় আমি নিশ্চিতভাৱে কৰি যাম কাৰণ বুঢ়া পেঞ্চন আমাৰ কিছুমান বুঢ়া পেঞ্চন আছে বিধৱা পেঞ্চন আছে আমি যোৱা টাইমতো কৰিছোঁ বুঢ়া পেঞ্চন বিধৱা পেঞ্চন মই যোৱা টাইমত 5 বছৰ মেম্বাৰ থকাত আমি 70টামান বুঢ়া পেঞ্চন কৰি দিছোঁ আৰু বিধৱা কৰি দিছোঁ অৰুণোদয় কৰি দিছোঁ আৰু নিশ্চিতভাৱে আমি এইবাৰো জিকাৰ জয় হোৱাৰ পাছত আমি নিস্বাৰ্থভাৱে কৰি যাম আমাৰ আৰু 3গৰাকী যে প্ৰতিদ্বন্দ্বিতা আছে এগুলা আমাৰ ফেক্টৰে নহয় আমি নিশ্চিতভাৱে আগবঢ়াই যাম আৰু ৰাইজে মোক বিপুল সঁহাৰি জনাইছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড